নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। এখন বিশেষ জাননী প্ৰকাশ পাইছে। চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ যি দৰমহা 12,000ৰ পৰা 30,000 পৰ্যন্ত তেওঁলোকৰ দৰমহা প্ৰকাশ অৰ্থাৎ বৃদ্ধি হ'বলৈ এখন জাননী প্ৰকাশ কৰিছে আৰু সেই জাননীখন আপোনালোকক জনাবলৈ বিচাৰিছোঁ। এইখন দেখিবলৈ পাইছে আপোনালোকে জাননী ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰিছে। অৰ্থাৎ যিসকল চৰকাৰী কৰ্মচাৰী ইলেকশ্যন কমিশ্যনত কাম কৰে বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে তেওঁলোকে ছাৰ্ভিচ দিয়ে, তো তেওঁলোকৰ বাবে এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন জাননী তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰিছে। 2 তাৰিখে এই যি জাননী হয় জাননীখন প্ৰকাশ পাইছে। ওপৰতে দেখিবলৈ পাইছে ইলেকশ্যন কমিশ্যন ডাবল দ্য ৰেমুনাৰেশ্যন ফৰ বাথ লেভেল অফিচাৰ এনহেন্সেছ ৰেমুনাৰেশ্যন ফৰ BLO ছুপাৰভাইজাৰ। অৰ্থাৎ ইয়াতে আপোনালোকৰ যি দৰমহা হয় BLO লগতে আপোনালোকৰ ERO ARO BLO ছুপাৰভাইজাৰ অৰ্থাৎ যিসকলে ইলেকশ্যন কমিশ্যনত কাম কৰে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে Pure electoral roles are the bedrocks of democracy. The electrical roll machinery consisting of electoral registration officer EROs, assistant electoral registration officer AEROs, BLO supervisors and booth level officer BLOs do a lot of hard work and play pivotal role in preparation of impartial and transparent electoral rolls. The commission has therefore decided to double the annual remuneration for BLOs and also enhance the remuneration of BLO supervisor involved in the preparation and revision of electoral rolls. The last such revision was done in 2015. Also, honorarium has been provided for EROs and AROs for the first time. অৰ্থাৎ যিসকলে ইলেকশ্যন কমিশ্যনত কাম কৰে তেওঁলোকৰ বহুতেই এটা হাৰ্ড ৱৰ্ক কাম কৰা হয়। অৰ্থাৎ তেওঁলোকে যি হাৰ্ড ৱৰ্ক কৰে সেই কামৰ বিপক্ষে অৰ্থাৎ সেই কামৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি দৰমহা হয় দৰমহাটো নাপায়। তাৰ প্ৰতি লক্ষ্য ৰাখি ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰিছে আৰু সেই জাননীখন আপোনালোকে এই যিখন বক্স আছে বা টেবুলত আপোনালোকে চাব পাৰে কিমান তেওঁলোকৰ যি দৰমহা হয় দৰমহাটো বৃদ্ধি কৰা হৈছে। BLO যি অফিচাৰ হয় বুথ লেভেল অফিচাৰ তেওঁলোকৰ যি আগৰ দৰমহা আছিল 6,000 টকা আৰু তেওঁলোকৰ বৰ্তমান 12,000লৈ বৃদ্ধি কৰা হৈছে। তাৰ পিছতো আপোনালোকে চাব পাৰে ইনচেণ্টিভ টু BLO ফৰ ৰিভিজন অফ ইলেক্টৰেল ৰোল তেওঁলোকৰ আগত আছিল 1,000 বৰ্তমান 2,000 কৰা হৈছে। BLO ছুপাৰভাইজাৰসকলৰ আগতে 12,000 আছিল 12,000 2015 চনত আৰু 15 চনৰ পৰা বা এতিয়া তেওঁলোকৰ 18,000লৈ বৃদ্ধি কৰা হৈছে। লগতে ARO 25,000 পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ERO আপোনালোকে চাব পাৰে 30,000 বৃদ্ধি কৰা হৈছে আৰু লগতে আৰু ওপৰতে আপোনালোকে দেখিবলৈ পাইছে ERO তেওঁলোকৰ 30,000লৈ বৃদ্ধি কৰা হৈছে। তো আপোনালোকে এই টেবুলখন দেখিবলৈ পাইলে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইখন জাননী প্ৰকাশ কৰিছে। তেওঁলোকৰ যি দৰমহা হয় 12,000 পৰা 30,000 পৰ্যন্ত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে বুলি জাননীখনত প্ৰকাশ কৰিছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কিমানেই জনাবলগীয়া আছিল। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।